নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা বিশেষ ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী অসম চৰকাৰৰ কৰ্মচাৰীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিশেষ খবৰটো লাভ কৰিব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ ফেচবুক পেজৰ জৰিয়তে এটা বিশেষ ভাল খবৰ শ্বেয়াৰ কৰিছে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে। আৰু এই বিশেষ খবৰটো আপোন ঘৰ লোনৰ সন্দৰ্ভত জনোৱা হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনোৱা মতে, সপোনৰ ঘৰ নিৰ্মাণৰ ইচ্ছা সকলোৰে মনত সোমাই থাকে। আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এই ইচ্ছাক ৰূপান্তৰ কৰিবলৈ আপোন ঘৰ আঁচনিৰ পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। ইতিমধ্যে 43,000 চৰকাৰী কৰ্মচাৰীক 624 কোটি টকাৰ ৰাজসাহাৰ্য প্ৰদান কৰা হৈছে। এই আঁচনিৰ সাফল্যৰে আমি ইয়াৰ সময়সীমা মাৰ্চ 2026 চনলৈ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছোঁ। গতিকে ছাৰ বাইদেউসকল, যিসকল কৰ্মচাৰীয়ে আপোন ঘৰৰ সুবিধা গ্ৰহণ কৰিছে তেওঁলোকেতো সুবিধাসমূহ পায়ে আছে, আৰু যিসমূহ কৰ্মচাৰীয়ে আপোন ঘৰৰ সুবিধা ল'ম বুলি ভাবিছিল তেওঁলোকৰ বাবেও এইটো এটা বিশেষ ভাল খবৰ। গতিকে এই গুৰুত্বপূৰ্ণ কথাটো এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।